ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 11 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 25 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণ একাদশী তিথি আৰু কৃষ্ণ একাদশী তিথি থাকিব আজি ৰাতি 11:33 পৰ্যন্ত। তাৰ পিছত কৃষ্ণ দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি 12:05 পৰ্যন্ত। তাৰ পিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:51 পৰা 10:16 পৰ্যন্ত, আকৌ 12:42 পৰা 2:18 পৰ্যন্ত, আকৌ 3:07 পৰা 4:44 পৰ্যন্ত, আকৌ 5:32 পৰা 6:20 পৰ্যন্ত, আকৌ 6:27 পৰা 7:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:26 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:32। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব আৰু আপুনি আৱেগিকভাৱে ইয়াৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব। যিকোনো বাকী থকা পে'মেণ্ট আজি লাভ কৰাৰ বাবে অনুকূল দিন, গতিকে আপুনি যদি আজি এই ক্ষেত্ৰত প্ৰচেষ্টা কৰে তেনেহ'লে আপোনাৰ আৰ্থিক উন্নতিও দেখা পাব। আৰু যিকোনো নতুন পৰিকল্পনা কৰাৰ আগতে আপোনাৰ বৰ্তমানৰ নীতিসমূহ শক্তিশালী কৰাটো আপোনাৰ বাবে সহায়ক হ'ব। গতিকে এই ক্ষেত্ৰতো আপুনি গুৰুত্ব দিয়ক। কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি খং নিয়ন্ত্ৰণত ৰাখিব লাগিব। আৰু আপোনাৰ আজি অভাৱনীয় খৰচৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব লাগিব। শান্তিৰ বাবে ধৰ্মীয় কামতো কিছু সময় কটোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু ইয়াৰ ফলত আপুনি আজি কিছু শান্তি লাভ কৰাৰো মানসিক শান্তি লাভ কৰাৰো সক্ষম হ'ব। ব্যৱসায়ত অত্যাধিক প্ৰতিযোগিতাৰ বাবে আজি আপোনাৰ হাতৰ পৰা এটা ডাঙৰ অৰ্ডাৰ যাবগৈও পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দি আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'লে আপোনাৰ বাবে ভাল হ'ব। আৰু এই সময়ত আপুনি যিকোনো ধৰণৰ ঋণ লোৱাটো আপোনাক বিপদত পেলাব পাৰে, গতিকে আজি কোনো কাৰণতে কোনো ধৰণৰ ঋণৰ পৰিকল্পনা নকৰিব বা ঋণ লোৱাৰ ব্যৱস্থা নকৰিব। নিয়োজিত লোকসকলে চৰকাৰী কাম কাজবোৰ সংঘটিত কৰি ৰাখিব লাগিব আৰু তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিলে তেওঁলোকৰ কিছু সন্মানো বৃদ্ধি পোৱা দেখা যাব। পত্নী আৰু পৰিয়ালৰ পৰা উপযুক্ত সহায় আজি থাকিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। বন্ধুত্ব আপোনালোকৰ আজি যৌৱনৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু মধুৰতা দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ যত্ন কৰক। নিশ্চয়কৈ প্ৰাণায়াম আৰু প্ৰকৃতিৰ লগত কিছু সময় কটাওক। এনে কৰিলে আপোনালোকৰ মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব আৰু শাৰীৰিকভাৱে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু পাৰিবাৰিক বিষয়তো অৰিহণা যোগাবলৈ আপুনি যত্ন কৰিব লাগিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপুনি অতীতৰ ভুলৰ পৰা শিকি উন্নত নীতিৰ কথা বিবেচনা কৰিলে আপোনাৰ আজি স্বভাৱত ইতিবাচকতা দেখা পাব আৰু আপুনি নিজকে আজি ভাল পৰিস্থিতিও পাব আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো থাকিব। কোনো সদস্যৰ কিছু নেতিবাচক মন্তব্যৰ বাবে ঘৰুৱা পৰিৱেশত কিছু দুখৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত মানসিক চাপ লোৱাতকৈ আপুনি সমস্যাৰ সমাধান বিচাৰিবলৈ যত্ন কৰাটো ভাল হ'ব। যিকোনো ধৰণৰ গতিবিধি বা আপোনাৰ অবাবত সময় নষ্ট কৰাৰ পৰিৱৰ্তে আপোনাৰ চৌপাশৰ ব্যৱস্থাসমূহ উন্নত কৰাত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰতো আপুনি ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত আজি কোনো ধৰণৰ ৰিস্ক নল'ব। যি কাম চলি আছে তাতে আপুনি মনোনিৱেশ কৰি থাকক, তাতে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ যোগাযোগ আৰু সংবাদ মাধ্যমৰ জৰিয়তে ব্যৱসায়ী সম্পৰ্কীয় উৎকৃষ্ট তথ্য লাভ কৰিব, গতিকে তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। নিয়োজিত লোকসকলৰ অফিচৰ কামৰ বাবে আজি ক'ৰবালৈ যোৱাৰো হ'ব পাৰে বা যোৱাৰ কিছু সুবিধা পাব পাৰে, গতিকে এই আপোনালোকৰ ভ্ৰমণ লাভজনক বুলিও প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মধুৰ কৰি তুলিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ কিছু শান্তিপূৰ্ণ দেখা যাব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লোৱাৰ সময়
এইখিনি আপোনালোকৰ বাবে উত্তম হ'ব গতিকে আজি আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে স্বাস্থ্যৰ সম্পৰ্কীয় আজি কিছু আপোনালোকৰ সমস্যা থাকিব পাৰে যেনে আপোনালোকৰ ডিঙিৰ সংক্ৰমণৰ ফলত কাহৰ লগত জড়িত সমস্যা থাকিব গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক চিকিৎসা কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে লাভজনক হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মিথুন ৰাশি জাতকৰ আজি আপোনাৰ মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব গতিকে আপোনাৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাত কিছু অসুবিধা হ'ব যদিও সময়ত যদি গুৰুত্ব দিয়া তেনেহ'লে সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ লক্ষ্যত উপনীত হোৱাত আজি আপোনালোকৰ পৰিয়ালৰ লোকৰ পৰাও সমৰ্থন লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ লগতো আপোনাৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি লাভজনক সুযোগ থাকিব গতিকে তেওঁলোকে এই সুযোগ কোনো কাৰণতে এৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব লেনদেনৰ বিষয়ত আজি আপুনি অলপ সাৱধান হ'ব লাগিব কাৰণ এই সময়ত আপোনাৰ লেনদেনত কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব আৰু ৰিয়েল ষ্টেটৰ লগত জড়িত কাগজ পত্ৰবোৰ অতি সাৱধানে আপুনি কৰিবলৈ যত্ন কৰক কাৰণ কিছু ভুল হ'লে আপোনাৰ বিশদ ক্ষতি হ'ব পাৰে আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো এই ক্ষেত্ৰত আপোনাৰ বাবে ভাল হ'ব পাৰিবাৰিক বিষয়ত আপুনি নিশ্চয়কৈ অৰিহণা যোগাবলৈ যত্ন কৰক এনে কৰিলে আপোনাৰ পৰিয়ালত সন্মান বৃদ্ধি পোৱা দেখা যাব আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত আপোনাৰ কোনো পৰিকল্পনা আজি শ্বেয়াৰ নকৰিব নহ'লে আপোনাৰ কামৰ সুবিধা আন কোনোবাই ল'ব পাৰে মাৰ্কেটিং কমিছন আদিৰ লগত জড়িত ব্যৱসায়ীসকলে ভাল লাভ পাবলৈ গৈ আছে আনকি আপোনালোকে আজি যদি এই ক্ষেত্ৰত অলপ প্ৰচেষ্টা কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নত প্ৰদৰ্শন দেখিবলৈ সক্ষম হ'ব নিয়োজিত লোকসকলে আজি নিজৰ ফাইল আৰু নথিপত্ৰসমূহ অধিক সাৱধানে ৰাখিব লাগিব কাৰণ এইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচকো হৈ পৰিব বন্ধু বান্ধৱীক লগ পালে আজি মানসিক চাপৰ পৰা আজি সকাহ লাভ কৰিব আৰু আপোনালোকৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সংক্ৰমণৰ ফলত কাহ আৰু চৰ্দিৰ সমস্যা থাকিব পাৰে গতিকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত যদি কোনো বিবাদ চলি আছিলে তেনেহ'লে সেই বিবাদ সমাধান কৰাৰ বাবে উত্তম দিন গতিকে আপুনি এই ক্ষেত্ৰত আজি কিছু ভাল ফলো লাভ কৰিব প্ৰত্যাহ্বানমূলক সময়ত আপোনাৰ সামৰ্থ্য আৰু আত্মবিশ্বাসৰ বাবে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰিব বিশেষকৈ আজি মহিলাসকলে আজি এক অতি অনুকূল দিনৰ প্ৰমাণ পাব আৰু তেওঁলোকৰ যিবোৰ বিশেষ কাম থাকিব সেইবোৰ আজি কৰিলে তেওঁলোকে সফলতা নিশ্চয়কৈ লাভ কৰিব আজি আপোনাৰ কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰক ইয়াৰ দ্বাৰা আপোনাৰ নিশ্চিতভাৱে সমাধান লাভ কৰিব আপোনাৰ সন্তানৰ কাম-কাজ আৰু সংগৰ ওপৰতো আজি তীক্ষ্ণ দৃষ্টি ৰখাটো প্ৰয়োজনীয় হ'ব তেওঁলোকক ভাল পথত আপুনি প্ৰদৰ্শন কৰাটো বা লৈ যাবলৈ আপুনি প্ৰচেষ্টা কৰিলে তেওঁলোকৰ মনোবলো বৃদ্ধি পাব যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো পৰিকল্পনাত ব্যাঘাত জন্মাবলৈ হতাশ অনুভৱ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িলে তেওঁলোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে চাকৰিত আজি বিশেষকৈ কামৰ বোজা বৃদ্ধি পাব গতিকে আজি নিয়োজিত লোকসকলৰ অলপ অসুবিধা বৃদ্ধি পাব পাৰে গতিকে তেওঁলোকে এই ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব যিকোনো নতুন পৰিকল্পনা বা ব্যৱসায়িক কাম যদি আৰম্ভ কৰাৰ আগতে আপুনি প্ৰতিটো দিশৰ সঠিক তথ্য লাভ কৰি লয় তেনেহ'লে আপোনাৰ কামবোৰত আজি কিছু নতুনত্ব দেখা পাব আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি অনুকূল ফল নোপোৱাৰ বাবে কিছু মানসিক চাপ থাকিব গতিকে আপুনি এই ক্ষেত্ৰত আপুনি শান্তি আৰু সংযমতা বজাই ৰাখিলে ভৱিষ্যতে আপুনি অতি সোনকালে আপোনাৰ দিনবোৰ অনুকূলতা লাভ কৰিব অংশীদাৰিত্ব ব্যৱসায়ত উৎকৃষ্ট লাভৰ পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে অংশীদাৰসকলৰ সৈতে একেলগে আগবাঢ়িলে আপোনালোকৰ ব্যৱসায়ত কিছু ভাল প্ৰতিফলন দেখা পাব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ আজি অভাৱ ঘটিব পাৰে গতিকে আজি আপোনালোকে দুয়োজনে পাৰস্পৰিক সম্প্ৰীতিৰে এইবোৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনাৰ ঘৰতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব আজি আপোনালোকৰ পেটৰ সমস্যাৰ লগত কিছু আপুনি আমনি পাব পাৰে গতিকে খাদ্য আৰু দৈনন্দিন কাম-কাজ নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6 এতিয়া সিংহ ৰাশি জাতকৰ যদি আপুনি কোনো পলিচিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি দিনটো শুভ হৈ আছে গতিকে এই বিনিয়োগে আপোনাৰ ভৱিষ্যতে উন্নত লাভৰ সুবিধাও দিব গতিকে আজি আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে আজি আপোনাৰ আতিথ্যটো সময় অতিবাহিত হ'ব লগতে ঘৰলৈ অহা লোকৰ লগত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা হ'ব
আৰু এই আলোচনাৰ পৰা আপোনাৰ কিছু ইতিবাচক ফলাফলো ওলাই আহিব। বন্ধু বা আত্মীয়ৰ লগত হঠাতে কোনো নেতিবাচক সমস্যাৰ সৃষ্টি হ'লে মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি এই ক্ষেত্ৰত অলপ সংযমতা বজাই ৰাখিব আৰু লগতে কোনো কাৰণতে যাতে সম্পৰ্ক অৱনতি নঘটে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব। আৰু আপোনাৰ আজি কথাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। গতিকে পৰিস্থিতিবোৰ সাৱধানে চম্ভালিবলৈ যত্ন কৰিব লাগিব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ আজি নিজেই যত্ন লওক, কাৰণ হেৰাই যোৱাৰ আপোনাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আজি বহুত দায়িত্ব আৰু কামৰ বোজা থাকিব, গতিকে এলেহুৱা নহ'ব আৰু অন্তৰেৰে কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ফলাফলো ভাল পাব। আজি আপোনাৰ কামটোত গুৰুত্ব আৰু সততাৰে প্ৰকল্পবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰক। এই সময়ত আপোনাৰ অগ্ৰগতিৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ফলাফলো ইতিবাচক পাব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে মত বিনিময় কৰাৰ সময়ত দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰক, অন্যথা পৰিয়ালত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে আজি দূৰত্ব বজাই ৰখাটো তেওঁলোকৰ বাবে ভাল হ'ব, কাৰণ ইয়াৰ ফলত আজি কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আপোনাৰ ৰুটিনৰ চেকআপ আদি কৰি লওক। ৰক্তচাপৰ লগত জড়িত যিকোনো সমস্যাত নিজৰ যত্ন লোৱাটো জৰুৰী হ'ব। গতিকে আপোনালোকে পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰক আৰু লগতে সামৰ্থ্য অনুসৰি কাম কাজবোৰ কৰিব। আৰু লগতে আপোনালোকে ৰাতিপুৱা খোজ কঢ়াটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব, গতিকে সজাগ হৈ থাকিলে আপুনি সমস্যাবোৰ সোনকালে সমাধান কৰিব পাৰিব। আৰু পাৰিবাৰিক বা ব্যক্তিগত বিষয়ত অন্তৰেৰে সিদ্ধান্ত লোৱাতকৈ মনেৰে সিদ্ধান্ত লওক। ইয়াৰ দ্বাৰা আপুনি উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আধ্যাত্মিক কামত কিছু সময় কটালে আজি আপোনাৰ আত্মবিশ্বাস বাঢ়িব, গতিকে আপুনি আজি কিছু সময়ৰ কাৰণে হ'লেও আধ্যাত্মিক বা ধৰ্মীয় স্থানত কটাবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে নিজৰ সফলতাক লৈ কোনো ধৰণৰ সন্দেহ নাৰাখিব আৰু কোনো বাধা আহিলে শান্তিৰভাৱে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি নতুন আশা আজি দেখা পাব। কোনো নতুন বিনিয়োগ কৰাৰ আগতে আজি আপুনি পুংখানুপুংভাৱে গৱেষণা কৰক, অন্যথা আপোনাৰ টকাবোৰ আবদ্ধ হৈ পৰিব পাৰে। গতিকে ভালদৰে তথ্য পাতি লৈহে আপুনি বিনিয়োগৰ ফালে আগবাঢ়িব। পৰিয়ালত বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো আজি প্ৰয়োজনীয় হ'ব। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব। ব্যৱসায়ৰ লগত জড়িত আজি ভ্ৰমণ পৰিকল্পনা কৰিলে আজি আপোনালোকৰ বাবে ভাল প্ৰতিফলন দেখা পাব। আৰু আজি আপুনি যিটো কামৰ বাবে বহুদিনৰ পৰা চেষ্টা কৰি আহিছিলে সেই কাম সম্পূৰ্ণ কৰাত আজি আপুনি সফল হ'ব। কিন্তু কৰ্মচাৰীৰ ফালৰ পৰা কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে, গতিকে তেওঁলোকৰ কাৰ্যকলাপতো আপুনি চকু দিব লাগিব। নিয়োজিত লোকসকলৰ কৰ্মবোজা কমি অহাৰ লগে লগে তেওঁলোকে কিছু সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে নতুন কামবোৰতো ভালদৰে বা ইতিবাচকভাৱে কৰিবলৈ সক্ষম হ'ব। কোনোবা বাহিৰৰ মানুহৰ বাবে আজি বিবাহিত জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱে ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব আৰু কোনো ধৰণৰ যাতে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে বা বাহিৰা মানুহৰ যাতে হস্তক্ষেপ হ'ব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। বন্ধু বান্ধৱীৰ সৈতে পিকনিকৰ কাৰ্যসূচী হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মানসিকভাৱে কিছু সকাহো অনুভৱ কৰিব। কৰ্ম আৰু ব্যক্তিগত সমস্যাৰ বাবে আজি মানসিক আৰু শাৰীৰিক চাপ থাকিব, গতিকে শান্তিপূৰ্ণভাৱে পৰিস্থিতিসমূহ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছা অনুসৰি কাম হোৱা যেন লাগিব। যিকোনো চিন্তা বা সমস্যা আজি এজন জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত আপুনি সমাধানো লাভ কৰিব। প্ৰতিটো কাম আপুনি নিজাববীয়াকৈ কৰিবলৈ ক্ষমতা ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি প্ৰতিটো কামতে আজি সফলতা অৰ্জন কৰিব। যদি আপোনাৰ ভাই ভনীৰ মাজত কিবা বিভাজন চলি আছিলে তেনেহ'লে আজি আপুনি সেইটো সমাধান কৰাৰ বাবে ভাল সুযোগ পাব। গতিকে এই সুযোগতে আপুনি সম্বন্ধবোৰ ভাল কৰিবলৈ যত্ন কৰিব। আজি কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে কোনো কাৰণ নোহোৱাকৈ আপোনাৰ ওপৰত কিবা অসুবিধা আহিব পাৰে। আৰু ঋণ দিয়া ধন এতিয়াও আদায় হোৱাৰ সম্ভাৱনা নাই, গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা চলাই থাকিব। যিমান সোনকালে পাৰে উদ্ধাৰ কৰিবলৈ যত্ন কৰক। আৰু লগতে আজি আয়তকৈ খৰচো বৃদ্ধি পাব। গতিকে আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। দ্ৰুত সফলতাৰ সন্ধানত যুৱক যুৱতীসকলে কোনো ভুল পথ গ্ৰহণ কৰিব নালাগে, অন্যথা তেওঁলোকৰ কিছু বিপদ হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজত খৰখেদাল লোৱা সিদ্ধান্তই ভুল বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে কোনো সিদ্ধান্তই আপুনি
খৰখেদাকে নল'ব। যিকোনো নতুন কাম এতিয়াৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব আৰু বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে মনোনিৱেশ কৰি থাকক। এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত আজি ভাল প্ৰতিফলনো দেখা পাব। নিয়োজিত লোকসকলৰ কোনো বিশেষ প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব আৰু তেওঁলোকে এই প্ৰজেক্টবোৰ ভালদৰে সমাপন কৰিলে তেওঁলোকৰ পদোন্নতিৰো আশা কৰা যাব। ব্যস্ত থকাৰ পিছতো আজি পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ আপুনি সক্ষম হ'ব আৰু ঘৰৰ পৰিৱেশো আজি সুখদায়ক হৈ পৰিব। বিবাহৰ যোগ্যসকলৰ বাবে এটা ভাল প্ৰস্তাৱ আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। সুস্থ হৈ থাকিবলৈ যিমান পাৰে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। প্ৰতিকূল পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে ধ্যান আৰু যোগাসনকো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ বাবে আজি এক উপকাৰী সময় হ'ব। ইয়াৰ সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে লগে লগে সিদ্ধান্ত লওক। আপোনাৰ এই সিদ্ধান্ত ফলপ্ৰসূ হ'ব আৰু সন্তানৰ যিকোনো উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিলে ঘৰখনত এক সুখৰ পৰিৱেশে সৃষ্টি হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যই আজি আনন্দৰ ভাগী হ'ব পাৰিব। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত সময় অতিবাহিত কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব আৰু কিছুমান ব্যক্তিগত খৰচ হ'ব পাৰে যিবোৰ কমাব নোৱাৰিব আৰু ইয়াৰ ফলত আপোনাৰ বাজেটত বাধা আহিব পাৰে। গতিকে সাৱধান হ'ব কাৰণ এই চিন্তাই আপোনাৰ শান্তি আৰু টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। অৱশ্যে আজি এজন বন্ধুৰ সহায়ত আপোনাৰ সমস্যাও সমাধান পাব। গতিকে আজি আপুনি সকাহ অনুভৱ কৰিব। দুৰ্গম অঞ্চলৰ লগত জড়িত ব্যৱসায়ে গতি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায়ত কিছু উন্নতিও দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত চপাহৰ মানুহৰ লগত প্ৰতিযোগিতাত আপুনি জয়ী হোৱাটো আপোনাৰ কঠোৰ পৰিশ্ৰমলৈ আপুনি আগবাঢ়ি যাওক। গতিকে এই ক্ষেত্ৰত যদি কোনো প্ৰতিযোগিতা হয় তেনেহ'লে জয় আপোনাৰ নিশ্চিত হ'ব। চৰকাৰী চাকৰিত জড়িত লোকসকলে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ পিছত তেওঁলোকৰ বিষয়াসকলে সুখী হ'ব আৰু আপোনাৰ ইচ্ছামতে বদলিৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সম্পৰ্ক উদ্ভৱ হ'ব আৰু আপোনালোকৰ সম্পৰ্কৰ ফলত ঘৰৰ পৰিৱেশো ভাল হৈ পৰিব আৰু আপোনালোকৰ আৱেগিক সম্পৰ্কত কোনো ধৰণৰ তিক্ততাও নাথাকিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি কিছু ভাল প্ৰতিফলন দেখাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে আপুনি কিছু এলাৰ্জিৰ দৰে সমস্যাৰো সন্মুখীন হ'ব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ সন্মুখত কিছুমান নতুন পৰিস্থিতি আহিব আৰু আপোনাৰ পাৰিবাৰিক যিকোনো সমস্যাৰ সমাধানত আপোনাৰ বিশেষ অৱদান থাকিব। গতিকে আপোনাৰ যিকোনো ক্ষেত্ৰত বা পৰিয়ালৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু যিকোনো সমস্যাৰ উদ্ভৱ হ'লে আপুনি ভয় নকৰিব, আগবাঢ়ি যাবলৈ যত্ন কৰক। কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে আজি আপুনি কোনো আত্মীয়ৰ ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনাৰ উপকাৰ হ'ব। আইনী বিষয়ত আজি আপুনি অসাৱধান নহ'ব। কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে যাত্ৰা কৰাত বাধা আহিব পাৰে আৰু নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰক। বিনিয়োগ সম্পৰ্কীয় যিকোনো নীতি লোৱাৰ আগতে ইয়াৰ বিষয়ৰ তথ্য নিশ্চিতভাৱে লৈ লওক, নহ'লে পিছত আপুনি অনুশোচনাও কৰিব লগা হ'ব পাৰে। গতিকে বিনিয়োগৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ খৰখেদাকে সিদ্ধান্ত নল'ব। ব্যৱসায়ৰ লগত জড়িত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত আপোনাৰ কিছু অসুবিধা হ'ব পাৰে আৰু আইনী বিষয়ৰ সন্দৰ্ভতো কিছুমান বাধা আহিব পাৰে। গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো এই ক্ষেত্ৰত ভাল হ'ব আৰু আজি শ্বেয়াৰ বজাৰত আপোনাৰ কিবা এটা লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে কিছু স্থান সলনি হোৱাৰো সম্ভাৱনা পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক সুখো লাভ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি থাকিব আৰু প্ৰেমৰ সম্পৰ্কত বিবাহলৈ উপনীত হোৱাৰ বাবে পৰিয়ালৰ অনুমতি আজি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আজি আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰাটো ভাল হ'ব। ছালৰ লগত জড়িত সমস্যা বা চুলি সৰা আদিৰ সমস্যা বাঢ়িব পাৰে। গতিকে আয়ুৰ্বেদিক চিকিৎসা এই ক্ষেত্ৰত উপযোগী হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আৰু লগতে আপুনি সুষম খাদ্য গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময়ৰ মূল্য আৰু গুৰুত্বক সন্মান কৰক। ইয়াৰ ফলত আপোনাৰ সময়ৰ কাম সময় হ'ব আৰু লগতে সফলতাও লাভ কৰিব। ঘনিষ্ঠ বন্ধুৰ সহায়ত বহুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত কামবোৰতো কিছু ভাল প্ৰতিফলন আহিব।
সম্পত্তিৰ লগত জড়িত গুৰুত্বপূৰ্ণ কামত আজি আপোনাৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব ঘৰৰ জ্যেষ্ঠসকলৰ পৰাও পথ প্ৰদৰ্শন থাকিব আৰু ইয়াৰ ফলত আপুনি আগবাঢ়ি যাবলৈ সুবিধা পাব দিনটোৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বান থাকিব কিন্তু নিজৰ আত্মবিশ্বাস অক্ষত ৰাখক আৰু সমস্যা সমাধানৰ চেষ্টা কৰক ইয়াৰ ফলত আপুনি এই বাধাবোৰৰ পৰাও অতিক্ৰম কৰিব পাৰিব কোনো কাৰণ নোহোৱাকৈ আজি আপোনাৰ খং আৰু উত্তেজিত হ'লেও সম্পূৰ্ণ হৈ থকা কামটো সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আপুনি খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক যুৱক যুৱতীসকলৰ ভৱিষ্যতে পৰিকল্পনা কৰোঁতে কিছু অসুবিধা পাব পাৰে গতিকে এই ক্ষেত্ৰত সংযমতা বজাই ৰাখি শান্তিপূৰ্ণভাৱে আগবাঢ়িবলৈ যত্ন কৰিব লাগিব ব্যৱসায়ত সংবাদ মাধ্যম আৰু বিজ্ঞাপন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত উন্নতি হোৱা দেখা যাব কঠোৰ পৰিশ্ৰমৰ পিছতো আশা কৰা ধৰণৰ সুবিধা নাপালেও আপুনি ধৈৰ্য ধৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব বজাৰত যিকোনো ধৰণৰ ঋণ বা লেনদেনৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে গতিকে আজি আপুনি লেনদেন কৰোঁতে অলপ সাৱধান হ'ব লাগিব আৰু নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি পৰিৱেশ ইতিবাচক পৰিৱৰ্তন আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ কাম কৰাৰ ধৰণো কিছু ইতিবাচকতা লাভ কৰিব পৰিয়ালৰ সৈতে পাৰস্পৰিক প্ৰেম বজাই ৰাখিবলৈ যত্ন কৰক অসাৰ তৰ্কই পৰিয়ালৰ শান্তি আৰু সুখত প্ৰভাৱ পেলাব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি অলপ সংযমতা বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কত আজি নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আজি দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব শাৰীৰিক দুৰ্বলতা আৰু ক্লান্তিৰ পৰা হাত সাৰিবলৈ হ'লে জিৰণি আৰু ব্যায়ামৰ বাবে উপযুক্ত সময় উলিয়াই ল'ব আৰু ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ এটা সুখদায়ক দিন কটাবলৈ আপুনি সক্ষম হ'ব আপোনাৰ প্ৰতিভাৰ আধাৰত আপুনি এক অনন্য পৰিচয় সৃষ্টি কৰাটো আপুনি আজি সফল হ'ব কিছুমান খৰচ আৰু প্ৰত্যাহ্বান আপোনাৰ সন্মুখত আহিব কিন্তু সেইবোৰ আপোনাৰ সমাধান লাভ কৰিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো কৃতিত্বৰ প্ৰতি সম্পূৰ্ণ আত্মবিশ্বাসী হোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু আজি আপোনাৰ নিজৰ ইচ্ছামতে আপুনি সকলো ধৰণৰ বস্তু বা কামত আপুনি সফলতা লাভ কৰিব আৰু কোনো ধৰণৰ ৰিস্ক লোৱাটো আজিৰ বাবে পৰিহাৰ কৰিব মনত ৰাখিব যে কোনো প্ৰতিকূল পৰিস্থিতিত আপুনি আবেগৰ দ্বাৰা বুৱাই নিয়া উচিত নহ'ব গতিকে নিজকে ব্যৱহাৰিক কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত পৰিস্থিতি আৰু বেয়া হোৱাৰ লগতে সম্পৰ্কটো তিক্ততা সৃষ্টি হ'ব পাৰে গতিকে কোনো ধৰণৰ আবেগ আজি নাৰাখিব এই সময়ত কৰ্মক্ষেত্ৰত সজাগ হৈ থকাৰ প্ৰয়োজনীয়তা থাকিব বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ কৰ্মচাৰীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নিজে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব চৰকাৰী বিষয়ত নিজৰ লক্ষ্য সময়মতে সম্পূৰ্ণ কৰি নিয়োজিত লোকসকলে আজি সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব পাৰিব পৰিয়ালৰ লোকৰ মাজত সম্প্ৰীতি আজি থাকিব বৈবাহিক বহিৰ্ভূত সম্পৰ্কই আজি আপোনাৰ মানহানিৰ কাৰণ হ'ব পাৰে গতিকে এইবোৰ সম্পৰ্কৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখিব এলাৰ্জিৰ আজি সমস্যা আপোনাৰ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি স্বাস্থ্যজনিত কিছু অসুবিধাও সৃষ্টি হ'ব পাৰে আৰু গেছৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি খাদ্যাভ্যাস উন্নত কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মীন ৰাশি জাতকৰ আজি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পৰিকল্পনা কৰিব লাগিব অলপ বুজাবুজি আৰু আত্মবিশ্বাসে আপুনি বিচৰা সফলতা লাভ কৰিব পাৰিব দিনটোৰ মাজভাগত ঋণ দিয়া টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব আৰু লগতে আজি নতুন যোগাযোগো আপোনাৰ গঢ় দিবলৈ সক্ষম হ'ব যদি আপুনি কোনো কাৰণত ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে আপোনাৰ সামৰ্থ্যকো মনত ৰাখিব আনৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক আপুনি হয়তো ইয়াৰ সমাধান বিচাৰি পাব আৰু আজি ভ্ৰমণ সম্পৰ্কীয় যিকোনো কাম পৰিহাৰ কৰক কাৰণ কিবা এটা বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত প্ৰতিযোগীৰ কাম কাজৰ প্ৰতি সাৱধান হোৱাটো ভাল হ'ব অৱশ্যে আপোনাৰ কাৰ্য পৰিকল্পনা শক্তিৰে তেওঁলোকক পৰাস্ত কৰিব পাৰিব গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব অংশীদাৰিত্ব সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ আগতে কাগজৰ কাম কৰা বা চুক্তিবদ্ধ হোৱাটো প্ৰয়োজনীয় হ'ব গতিকে কোনো ধৰণৰ চুক্তি নোহোৱাকৈ কোনো কাম নকৰিব নিয়োজিত লোকসকলৰ চৰকাৰী চাকৰিত কামৰ বোজা কমি যোৱাৰ বাবে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে নতুন কামৰ প্ৰতি তেওঁলোকে ইতিবাচকতাও লাভ কৰিব ঘৰৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ফলত মৰম ভৰা পৰিৱেশ বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুসংগঠিত হৈ থাকিব পুৰণি বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব অন্যান্য কামৰ লগতে আজি স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগিব কোনো ধৰণৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকিব আৰু এনে দেখিলে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3 আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছো আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব